নমস্কাৰ আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম তথা বোৰ্ড এক্সামৰ কাৰণে ভাবি আছিলো যে এটা গ্ৰামাৰৰ কমপ্লিট ফাউণ্ডেশ্যন কোৰ্স ইউটিউবত লৈ আহো আৰু সেই উদ্দেশ্য আজি প্ৰথমটো ক্লাছ লৈ আহিছো আৰু আজি আমাৰ যেটো টপিক সেইটো হৈছে সেন্টেন্স। খুবই গুৰুত্বপূৰ্ণ এটা টপিক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বা বোৰ্ড এক্সামৰ কাৰণে। এই টপিকটোৰ অবিহনে আমি বাকি যেকিটা পাৰ্ট আছে গ্ৰামাৰৰ আমি সেইকিটা বুজিবলৈ অসুবিধা পাম। গতিকে সেন্টেন্সৰ বিষয়ে যদি আমি নাজানো আমি এডভান্স গ্ৰামাৰ বিলাক পঢ়িবলৈ অসুবিধা সন্মুখীন হ'বলগীয়া হয়। ঠিক আছে, গতিকে আজি আমি সেন্টেন্সৰ বিষয়ে পঢ়িম। যদি ভিডিঅটো ভাল লাগে তেতিয়াহলে আপোনালোকে সাপোৰ্ট কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব। তেতিয়াহলে আমি চেষ্টা কৰিম যাতে কমপ্লিট কোৰ্সটো ইউটিউবতে আমি দিব পাৰো। ঠিক আছে, আমি সেন্টেন্সৰ বিষয়ে চাইলো। এতিয়া সেন্টেন্স আসলতে হয় কি হেতুটো আমি জানো যে সেন্টেন্স কি হয়, যে শব্দৰ সমষ্টি তাত থাকিব, শব্দ থাকিব আৰু যত নেকি কমপ্লিট মিনিং থাকিব, কমপ্লিট সেন্স থাকিব। উইদাউট সেন্স সেন্টেন্স এটা নহব। ঠিক আছে, এতিয়া সেন্টেন্স এটা গঠিত হয় কিহেৰে? সেন্টেন্স যদি আমি ক'বলৈ যাও গঠিত হয় ক্লজেস আৰু ফ্ৰেজেৰে। ৰাইট, ক্লজেস আৰু ফ্ৰেজেস। এটা ক্লজেস আৰু ফ্ৰেজেস কি? ক্লজেস আৰু ফ্ৰেজেস বুলি আমি ক'বলৈ গলে ফ্ৰেজেস কি হয়? ফ্ৰেজেস হৈছে গ্ৰুপ অফ ওয়ার্ডস। ঠিক সেইদৰে ক্লজেসও হ'ব গ্ৰুপ অফ ওয়ার্ডস, মানে শব্দৰ সমষ্টি। কিন্তু তাতে এটা ডিফারেন্স আছে। ডিফারেন্সটো কি যে ফ্রেজ হলে কি হ'ব, তাত সাবজেক্ট আৰু ভার্ব নাথাকে আৰু ক্লোজ হলে তাত সাবজেক্ট আৰু ভার্ব থাকিব। একেবাৰে যদি আমি সিম্পলকে বুজিবলৈ বিচাৰো তেতিয়াহলে মনত থবা তোমালোকে যদি ক্লোজৰ কথা কৈছে তেতিয়াহলে ভাবিবা যে তাত সাবজেক্ট আৰু ভার্ব আছে, আৰু যদি ফ্ৰেজৰ কথা কৈছে তেতিয়াহলে তাত সাবজেক্ট আৰু ভার্ব নাই। ঠিক আছে, সাবজেক্ট আৰু ভার্ব নাই। এটা সেন্টেন্সৰ কোনো শব্দ তুলি দিছে হেতুক ফ্ৰেজ বুলি ক'ব, কিন্তু যদি সাবজেক্ট আৰু ভার্ব তাত ইনক্লুড থাকে তেতিয়াহলে তাক আকৌ ক্লোজ বুলি ক'ব। এটো হৈছে সেন্টেন্স গঠন হ'বলৈ যি দুটা মৌলিক প্ৰয়োজন হয়, আমি ক'ব পাৰো মৌলিক প্ৰয়োজন শব্দৰ সমষ্টি। এই শব্দ সমষ্টিবিলাকক আমি ক্লজেস আৰু ফ্ৰেজেস হিচাপে ভাগ কৰিব পাৰো। আমি ইয়াত সাবজেক্ট আৰু প্ৰেডিকেটৰ কথা কোৱা নাই, যেটো নেকি অসমীয়াত আমি উদ্দেশ্য আৰু বিধেয় পাইছো। আৰু দুটা পাৰ্ট থাকে যেটোক নেকি সাবজেক্ট আৰু প্ৰেডিকেট বুলি কয়। সাবজেক্ট আৰু প্ৰেডিকেট। সাবজেক্ট মানে কি, যাৰ বিষয়ে কোৱা হৈছে তেও সাবজেক্ট, আৰু সাবজেক্টক বাদ দি বাকি গোটেই অংশটো প্ৰেডিকেট। হেতু হৈছে সেন্টেন্সৰ দুটা আকৌ ভাগ। কিন্তু আমি ইয়াত পঢ়িম কিহৰ বিষয়ে? ক্লোজ আৰু ফ্ৰেজেসৰ বিষয়ে। এটা ফ্ৰেজৰ যদি আমি ডেফিনিশনটো চাও, এ ফ্ৰেজ ইজ এ গ্ৰুপ অফ ওয়ার্ডস উইদাউট এ সাবজেক্ট ভার্ব। ফ্ৰেজৰ কোনো সাবজেক্ট আৰু ভার্ব নাথাকিব। ইট ডাজ নট গিভ এনি মিনিংফুল সেন্স। অৰ্থাৎ ফ্ৰেজে কোনো এটা মিনিংফুল সেন্স এটা নিদিয়ে, মানে তাত এটা সম্পূৰ্ণ অৰ্থ ওলাই নাহে। কিন্তু ক্লোজে আকৌ কি হ'ব, সাবজেক্ট আৰু ভার্ব ল'ব লগত, আৰু তাৰ পৰা এটা মিনিং ওলাই আহিব পাৰে, কেতিয়াবা ওলাই নাহিব পাৰে এনেকুৱা। কিন্তু কমপ্লিট মিনিং কেতিয়াবা ওলাই আহে, কেতিয়াবা হয়তো কমপ্লিট মিনিং নোলাই, ইনকমপ্লিট হৈ থাকিব পাৰে। যদি বুজিবলৈ অসুবিধা হৈছে আমি এক্সাম্পলৰ সহায়ত চাই লওঁ কেনেকুৱা হয়। এক্সাম্পল চোৱা তোমালোকে, she is running quickly to catch the bus। ইয়াত কৈছে she is running quickly to catch the bus। এই যে হালধীয়া কৰি থোৱা হৈছে to catch the bus, এটা to catch the bus এই পাৰ্টটো হৈছে ফ্ৰেজ। ঠিক আছে, এই পাৰ্টটো কি বুলি কোৱা হ'ব? ফ্ৰেজ কোৱা হ'ব, কাৰণ ইয়াত কমপ্লিট এটা মিনিং ওলোৱা নাই। to catch the bus মানে কি বুলি কৈছে? যেনেকে আমি যদি কওঁ the birds are flying, তাৰ পিছত in the sky, in the sky। এটা মই যদি অকল in the sky বুলি কওঁ, আকাশত, আকাশত বুলি কোৱাৰ লগে লগে আমি ক'ব নোৱাৰিম যে আকাশত কি? আকাশত এৰোপ্লেনে গৈ আছে, নে আকাশত মেঘে গৈ আছে, ডাৱৰে দেখাইছে, নে আকাশত চৰাই উৰিছে, আমি ক'ব নোৱাৰিম। আমি নিজে এইটো এজিউম কৰি ল'ব লাগিব আকাশত কি। গতিকে কমপ্লিট এটা মিনিং দিয়া নাই, আৰু কমপ্লিট যেহেতু সেন্স এটা দিয়া নাই, ইয়াক কোৱা হ'ব ফ্ৰেজ। কিন্তু আমি যদি কওঁ দি বাৰ্ডছ আৰ ফ্লাইং, ইমানটো যদি আমি সেন্টেন্সটো শেষ কৰোঁ তেতিয়াহ'লে দি বাৰ্ডছটো হ'ব সাবজেক্ট আৰু আৰ ফ্লাইং হ'ব ভাৰ্ব। গতিকে এই পাৰ্টটো ক্লোজ বুলি কোৱা হ'ব। কি বুলি কোৱা হ'ব? ক্লোজ। এতিয়া এই সেন্টেন্সটোত আমি চাওঁ, she is running quickly to catch the bus। to catch the bus বুলি কোৱাৰ লগে লগে এটা কমপ্লিট সেন্স দিয়া নাই, গতিকে এই পাৰ্টটো হ'ব ফ্ৰেজ, আৰু she is running quickly এই পাৰ্টটো হ'ব ক্লোজ। ৰাইট, she is running quickly এই পাৰ্টটো কি হ'ব? she is running quickly এই পাৰ্টটো হ'ব ক্লোজ। ঠিক আছে, ক্লোজ হ'ব। ইয়াত she আছে সাবজেক্ট আৰু is running টো ভাৰ্ব হয়। মূলতঃ ক্লোজ হেইটোৱে হয় য'ত নেকি সাবজেক্ট আৰু ভাৰ্ব থাকিব। এইটো একদম বেসিক, তোমালোকে মনত থবা ক্লোজ কাক ক'ব, পিছত আমাৰ এইটো খুব প্ৰয়োজন হ'ব। ক্লোজ তাকে কোৱা হ'ব য'ত নেকি সাবজেক্ট আৰু ভাৰ্ব থাকিব।
আৰু ফ্ৰেজত সাবজেক্ট আৰু ভাৰ্ব নাথাকিব পাৰে ঠিক আছে নাথাকিব পাৰে মানে নাথাকিব পাৰে বুলি নহয় নাথাকে আৰু ক্লোজে কেতিয়াবা এটা কমপ্লিট মিনিং দিবও পাৰে আৰু কেতিয়াবা হয়তো মিনিংটো কমপ্লিট নিদিব পাৰে তাৰ কাৰণে বেলেগ এটা ক্লোজৰ প্ৰয়োজন হ'বও পাৰে এটা সেন্টেন্সত কেইবাটাও ক্লোজ থাকিব পাৰে সাবজেক্ট আৰু ভাৰ্ব য'তেই থাকিব সেইটো হৈছে ক্লোজ সেইটো হৈছে প্ৰথম কথা যে সেন্টেন্সত ক্লোজ থাকিব আৰু ফ্ৰেজ থাকিব ওকে এটা সেন্টেন্সৰ ভাগ আমি কেনেকৈ কৰিম আমি কিমান ধৰণৰ সেন্টেন্স পাওঁ যদি আমি সেন্টেন্সৰ প্ৰকাৰবিলাক চাবলৈ যাওঁ তেতিয়াহ'লে গঠন অনুসাৰে বা অৰ্থ অনুসাৰে বেলেগ বেলেগ ধৰণে ভাগ কৰা হয় এটা হৈছে ষ্ট্ৰাকচাৰ চাই পিনে এটা ফাংচন চাই পিনে সেন্টেন্সৰ বিভিন্ন ফালৰ পৰা চাবলৈ যদি আমি চাবলৈ যাওঁ বিভিন্ন ধৰণে আমি ভাগ কৰিব পাৰোঁ কিন্তু মূলত যদি আমি ষ্ট্ৰাকচাৰ চাওঁ তেতিয়াহ'লে 3 ধৰণৰ থাকে আৰু যদি ফাংচন চাওঁ তেতিয়াহ'লে 5 ধৰণৰ হয়তো আৰু কিছুমান কিতাপত 4 ধৰণৰো উল্লেখ থাকে কিন্তু আমাৰ যিবিলাক নেকি আমি যিবিলাক কিতাপ নেকি বৰ্তমান ফলো কৰি আছো যিবিলাক গ্ৰামাৰ কিতাপ তাত আকৌ 5 ধৰণে আছে ঠিক আছে গতিকে যি কি নহওক আমি 4 ধৰণ বা 5 ধৰণ তেনেকুৱা ধৰণৰ কোৱেশ্চন নাহে যে সেন্টেন্স কেই প্ৰকাৰৰ আছে আমাৰ সেন্টেন্স বিলাক কোনটো সেন্টেন্স কি প্ৰকাৰৰ হেইটো আমি জানিব লাগিব ওকে এতিয়া ষ্ট্ৰাকচাৰ অনুসাৰে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মূলত সিম্পল সেন্টেন্স হয় কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স এই 3 ধৰণৰ হয় কিন্তু তাৰ ওপৰত অন্য এটা ভাগ কৰিছে যাক নেকি আমি কম্পাউণ্ড কমপ্লেক্স বুলি কওঁ ঠিক আছে গতিকে ষ্ট্ৰাকচাৰ অনুযায়ী আমি 3 ধৰণৰ পাওঁ কিন্তু তাৰ ওপৰত আৰু এক ধৰণৰ কোৱা হয় যাক নেকি কম্পাউণ্ড কমপ্লেক্স বুলি কোৱা হয় অসমীয়াটো আমি পাইছো সিম্পল কম্পাউণ্ড কমপ্লেক্স য'ত নেকি আমি সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য বুলি পাইছিলো বা মিশ্ৰ বাক্য ঠিক সেইদৰে ইংৰাজীটো সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স কম্পাউণ্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স তাৰ ওপৰি কম্পাউণ্ড কমপ্লেক্স বুলি আছে ঠিক সেইদৰে ফাংচন অনুযায়ী অৰ্থাৎ কোনো এটা সেন্টেন্সে কি ক'ব বিচাৰিছে অৰ্থ কি প্ৰকাশ কৰিব বিচাৰিছে সেন্টেন্সটো যে কৈছে তাৰ উদ্দেশ্যটো কি যিজন বক্তাই কৈছে সেই বক্তাৰ উদ্দেশ্যটো কি কি অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে সেই ফালৰ পৰা যদি আমি চাবলৈ যাওঁ সেন্টেন্সক আমি আকৌ 5 ধৰণে ভাগ কৰিব পাৰো আৰু সেই 5 ধৰণৰ কি কি এইখিনি আৰু আলোচনা নকৰো সিম্পল সেন্টেন্স কি কম্পাউণ্ড কমপ্লেক্স এইখিনি পিছত আমি আলোচনা কৰিম অকল আমি বৰ্তমান এইটোৱে জানি থওঁ যে ষ্ট্ৰাকচাৰ অনুযায়ী সেন্টেন্সক সিম্পল কম্পাউণ্ড কমপ্লেক্স হিচাপে থৈছে ভাগ কৰা হৈছে আৰু তাৰ উপৰি কম্পাউণ্ড কমপ্লেক্সও ভাগ কৰা হৈছে ৰাইট আৰু ফাংচন অনুযায়ী অৰ্থ অনুযায়ী সেন্টেন্সক 5 প্ৰকাৰে ভাগ কৰা হৈছে আৰু সেই 5 প্ৰকাৰ হৈছে এছাৰ্টিভ সেন্টেন্স বৰ্ণনামূলক বাক্য যাক নেকি আমি ডিক্লেৰেটিভ সেন্টেন্স বুলিও কওঁ বা স্টেটমেন্ট বুলিও কওঁ তাৰ পিছত সেকেন্ডটো হৈছে ইন্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য ইম্পেৰেটিভ সেন্টেন্স আদেশ অনুৰোধ বা উপদেশমূলক বাক্য এক্সক্লেমেটৰী সেন্টেন্স আবেগ বা বিস্ময়সূচক বাক্য আৰু অপটেটিভ সেন্টেন্স ইচ্ছা বা আশীৰ্বাদসূচক বাক্য বহুত গ্ৰামাৰ কিতাপত অপটেটিভ সেন্টেন্সটো দিয়া নাথাকে অপটেটিভ সেন্টেন্সটো বাকি সেন্টেন্স বিলাকৰ ভিতৰতে ধৰি লোৱা হয় সামৰি লোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স লৈকে দিয়া থাকে কিন্তু আমি যিবিলাক গ্ৰামাৰ সাধাৰণতে স্কুলত ফলো কৰো তাত অপটেটিভ সেন্টেন্সটো ভাগ কৰা আছে গতিকে ইয়াত অপটেটিভ সেন্টেন্স লৈকে আমি চাম ওকে এতিয়া এছাৰ্টিভ সেন্টেন্স বুলি ক'লে এছাৰ্টিভ সেন্টেন্স কাক কয় এছাৰ্টিভ সেন্টেন্সক অসমীয়াত আমি বৰ্ণনামূলক বাক্য বুলি কওঁ বৰ্ণনামূলক বাক্য কি কোনো এটা ষ্টেটমেন্ট আমাক দিব কোনো এটা ফ্যাক্টৰ বিষয়ে ক'ব কোনো এটা অপিনিয়ন এছাৰশন হেবিলাক আমাৰ আগত ক'ব ইন শৰ্ট আমি এনেকৈ ক'ব পাৰো এছাৰ্টিভ সেন্টেন্সে সাধাৰণ কিবা আমাক এটা বৰ্ণনা দিয়ে ৰাইট যাক নেকি আমি ডিক্লেৰেটিভ সেন্টেন্সও কওঁ আৰু সেই কাৰণে ষ্টেটমেন্ট বুলিও কওঁ আৰু এটা কথা মনত থব লাগিব যে এছাৰ্টিভ সেন্টেন্সৰ শেষত সদায় ফুল ষ্টপ বহে অৰ্থাৎ পিৰিয়ডত শেষ হয় মনত থব ফুল ষ্টপ অৰ্থাৎ পিৰিয়ডত শেষ হয় পিৰিয়ড মানে ফুল ষ্টপ ওকে এক্সাম্পল হিচাপে যদি আমি ক'বলৈ যাওঁ গ্ৰাছ ইজ গ্ৰীন দিছ ইজ এ বুক সেইবিলাক কি হৈছে এটা ষ্টেটমেন্ট দিছে গ্ৰাছ ইজ গ্ৰীন দিছ ইজ এ বুক নৰ্মেল এটা ষ্টেটমেন্ট দিছে আৰু সেই কাৰণে ইয়াক কোৱা হয় ডিক্লেৰেটিভ সেন্টেন্স or statement or assertive sentence হেতু হৈছে প্ৰথম ভাগ সেকেন্ড হৈছে ইন্টাৰোগেটিভ সেন্টেন্স যাক নেকি আমি প্ৰশ্নবোধক বাক্য বুলি কওঁ আমি প্ৰশ্ন কৰিবলৈ যিবিলাক বাক্য ব্যৱহাৰ কৰো হেতু হৈছে প্ৰশ্নবোধক বাক্য এটা প্ৰশ্ন কৰিবলৈ আমি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰো যেনেকৈ আমি yes no question কৰো এইখিনি আমি পিছত আলোচনা কৰিম এই নেৰেশন পঢ়োতে আমাৰ লাগিব ভয়েস পঢ়োতে লাগিব যত নেকি yes no questionৰ কথা আহিব অৰ্থাৎ যিবিলাক নেকি কোৱেশ্চনৰ আনসাৰ আমি yes no ৰে দিব পাৰো আৰু কিছুমান ক্ষেত্ৰত আমি wh কোৱেশ্চন পাম অৰ্থাৎ যিবিলাক wh ৱৰ্ডৰে আমি আৰম্ভ কৰো ৰাইট তেনেকৈ আমি সেন্টেন্সৰ ইন্টাৰোগেটিভ সেন্টেন্সৰ বিভিন্ন ভাগ আমি পাম
তো মূলত আমি আজি সেন্টেন্সৰ বেসিক কেইটা চাই লওঁ যে কি আছে আৰু কোনটো সেন্টেন্সৰ কি বৈশিষ্ট্য এটা ইন্টাৰোগেটিভ সেন্টেন্স বুলি ক'লে প্ৰশ্নবোধক বাক্য অৰ্থাৎ যিবিলাক বাক্যই প্ৰশ্ন সোধে আৰু শেষত সদায় কি থাকিব কোৱেশ্চন মাৰ্ক থাকিব ইন্টাৰোগেটিভ সেন্টেন্সৰ শেষত সদায় কি থাকিব কোৱেশ্চন মাৰ্ক যেনে হু ইজ হি প্ৰশ্ন সুধিছে তেওঁ কোন হোৱাট ইজ ইউৰ নেম তোমাৰ নাম কি প্ৰশ্ন যেহেতু সুধিছে এটো হ'ব ইন্টাৰোগেটিভ সেন্টেন্স আৰু এটো WH কোৱেশ্চন কাৰণ WH ৱৰ্ডৰে আৰম্ভ হৈছে আৰু এটা yes no কোৱেশ্চন থাকে যেনেকে ডু ইউ প্লে ক্রিকেট তুমি ক্রিকেট খেলা নে তুমি এইটো আনসার তুমি yes বা no ৰে দিব পাৰা yes বা no ৰে দিব পাৰা ডু ইউ প্লে ক্রিকেট বুলি যদি কোনোবাই সোধে তুমি ক্রিকেট খেলা নাই হয় বুলি কবা বা নহয় না নেখেলো বুলি কবা অৰ্থাৎ yes বা no ৰে দিব পাৰা গতিকে ইয়াক yes no কোৱেশ্চন বুলি কয় ঠিক আছে তাৰ উপৰি আমি নেগেটিভ ইন্টাৰোগেটিভ সেন্টেন্সও পাওঁ এখানে আমি পিছত আলোচনা কৰিম মূলত হল আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স কি ইন্টাৰোগেটিভ সেন্টেন্স হৈছে যিবিলাক সেন্টেন্স নেকি প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয় আৰু হেকত কোৱেশ্চন মাৰ্ক থাকিব এটো হৈছে সেন্টেন্সৰ সেকেন্ড পাৰ্ট থাৰ্ড হৈছে ইম্পেৰেটিভ সেন্টেন্স ইম্পেৰেটিভ সেন্টেন্স কি হয় তাত ইম্পেৰেটিভ সেন্টেন্সত আদেশ থাকিব পাৰে অনুৰোধ থাকিব পাৰে বা উপদেশ থাকিব পাৰে আমি কোনো এটা স্টেটমেন্ট কলো হেতু অ্যাসাৰ্টিভ সেন্টেন্স গল কাৰোবাক প্ৰশ্ন সুধিছো ইন্টাৰোগেটিভ সেন্টেন্সত গল এতিয়া আমি কাৰোবাক আদেশ দিও কাৰোবাক অনুৰোধ কৰো বা কেতিয়াবা আমি উপদেশ দিও হেবিলাকক কোনটো সেন্টেন্সত ধৰিব হেবিলাকক ধৰিব ইম্পেৰেটিভ সেন্টেন্সত যেনে গো देयर তালৈ যোৱা অৰ্ডাৰ দিছে মানে আদেশ দিছে প্লিজ কাম হিয়াৰ প্লিজ বুলি কৈছে ৰিকুৱেষ্ট কৰিছে গতিকে ৰিকুৱেষ্ট কৰিলে কোনটো সেন্টেন্স হ'ব ইম্পেৰেটিভ সেন্টেন্স ডু নট টেল এ লাই মিছা কথা নকবা এডভাইস দিছে উপদেশ দিছে কোনটো সেন্টেন্সত পৰিব ইম্পেৰেটিভ সেন্টেন্সত পৰিব ৰাইট এনে কমান্ড মানে কি আদেশে হয় ক্লোজ দি ডোৰ দরজা বন্ধ কৰা আদেশ দিছে কোনটো সেন্টেন্সত পৰিব ইম্পেৰেটিভ সেন্টেন্স ৰিকুৱেষ্ট প্লিজ পাস দি সল্ট ৰিকুৱেষ্ট কৰিছে ইনস্ট্ৰাকশন দিছে টাৰ্ন লেফট এট দি ট্ৰাফিক লাইটত লেফটত টাৰ্ন হ'ব লাগিব এটা ইনস্ট্ৰাকশন দিছে ফোর্সফুল কমান্ড দিছে স্টপ ৰাইট দেয়াৰ তাতে ৰখা এইবিলাক সেন্টেন্স কিহত ধৰিব ইম্পেৰেটিভ সেন্টেন্সত অৰ্থাৎ যত আদেশ থাকিব অনুৰোধ থাকিব উপদেশ থাকিব ঠিক আছে আৰু এটা কথা মন থবা তোমালোকে ইম্পেৰেটিভ সেন্টেন্স বা বেছিভাগ ক্ষেত্ৰত কি হয় ভাৰ্বেৰে আৰম্ভ হয় যেনেকৈ গো টু ভাৰ্ব হয় ভাৰ্বেৰে আৰম্ভ হৈছে গো देयर মানে কি ইউ গো देयर বুলি তোমাক কৈছে ইউ গো देयर ইয়াত ইউ টু কি হৈ থাকে লুকাই থাকে গো देयर ভাৰ্বেৰে আৰম্ভ হৈছে যেনে ক্লোজ দি ডোৰ ক্লোজ এটা ভাৰ্ব হয় ৰাইট ডু নট টেল এ লাই ডু এটা ভাৰ্ব হয় হেল্পিং ভাৰ্ব হিচাপে লৈছে গতিকে ইম্পেৰেটিভ সেন্টেন্স ভাৰ্বেৰে আৰম্ভ হ'ব পাৰে ৰাইট এটো হৈছে 3 নম্বৰ 4 নম্বৰ সেন্টেন্স কি হ'ব এক্সক্লেমেটৰি সেন্টেন্স এতিয়া প্ৰথম হল স্টেটমেন্ট গল যিবিলাক নেকি আমি নরমাল এটা স্টেটমেন্ট কও দিস ইজ এ বুক দ্যাট ইজ এ বয় শি ইজ বিউটিফুল আই লিভ ইন দিল্লী এইবিলাক এটা স্টেটমেন্ট দিছে অ্যাসাৰ্টিভ সেন্টেন্সত গল কোৱেশ্চন সুধিছে ইন্টাৰোগেটিভ সেন্টেন্সত গল অৰ্ডাৰ দিছে ৰিকুৱেষ্ট কৰিছে এডভাইস দিছে ইম্পেৰেটিভ সেন্টেন্সত গল তাৰোপৰি কিছুমান সেন্টেন্স আছে যত নেকি আমি বিস্ময় প্ৰকাশ কৰো আবেগ প্ৰকাশ কৰো মনৰ দুখ আনন্দ উত্তেজনা আদি প্ৰকাশ কৰো এইবিলাক সেন্টেন্সক কি বুলি কোৱা হয় এইবিলাক সেন্টেন্সক এক্সক্লেমেটৰি সেন্টেন্স বুলি কোৱা হয় যেনেকৈ আমি খেলত জিকিলে আমি কোন হয় হুৰৰা উই হ্যাভ ওয়ান দি গেম বা উই হ্যাভ ওয়ান দি মেচ কোনোবা মৰিলে হাই মানুহজন মৰিল দুখ প্ৰকাশ কৰো এলাস হি ইজ নো মোৰ খেলত জিকিলে হুৰৰা উই হ্যাভ ওয়ান দি গেম এই যে হুৰৰা শব্দ এলাস শব্দ এইবিলাক আসলতে কি হয় এইবিলাক হৈছে মনৰ দুখ আনন্দ বেজাৰ আবেগ উত্তেজনা আদি প্ৰকাশ কৰিবলৈ আনন্দ হুৰৰা বুলি কয় আমি ইয়াহু বুলি কওঁ নাই ইহু খেলত জিকিলো এই যে ইহু ইয়াহু এইবিলাক হৈছে কি এইবিলাক হৈছে আমাৰ যি মনৰ আবেগ সেইবিলাক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ হোৱা শব্দ আৰু এই সেন্টেন্স বিলাককে কোৱা হয় কি এক্সক্লেমেটৰি সেন্টেন্স কোনোবা মৰিলে হাই মানুহজন মৰিল ইস বুলি কোৱা নাই ইস মানুহজন মৰিল হাই মানুহজন মৰিল এই যে এলা শব্দটো ইউজ কৰিছে হেতু কি সেন্টেন্সত পৰিব এক্সক্লেমেটৰি সেন্টেন্সত আৰু তাত কি চিন ব্যৱহাৰ কৰা হয় এক্সক্লেমেশন যেটো সাইন হয় পাংচুৱেশ্যন মাৰ্ক হেতু ব্যৱহাৰ কৰা হয় এক্সক্লেমেশন সাইন কোনটো বিস্ময়সূচক চিন এইটো অসমীয়া দাঢ়িৰ তলত ইংৰাজী ফুল ষ্টপ আমি এনেকে কোন হয় জানো ষ্টুডেন্টক অসমীয়া দাঢ়িৰ তলত কি দিবা ইংৰাজী ফুল ষ্টপ দিবা হেতু হৈছে এক্সক্লেমেশন মাৰ্ক গতিকে যত এক্সক্লেমেশন মাৰ্ক থাকিব হেতু কি সেন্টেন্স হ'ব এক্সক্লেমেটৰি সেন্টেন্স তাত বিশেষত্ব তাৰ বিশেষত্বটো কি
মনৰ আনন্দ দুখ আবেগ উত্তেজনা আদি প্ৰকাশ কৰিব তাৰ পিছত ইয়াৰ উপৰিও কিছুমান সেন্টেন্সত আমি মনৰ ইচ্ছা অভিলাষা প্ৰাৰ্থনা আশীৰ্বাদ আদি প্ৰকাশ কৰোঁ সেইবিলাক সেন্টেন্সক কি বুলি কোৱা হয় অপটেটিভ সেন্টেন্স বুলি কোৱা হয় এতিয়া যদি মই সেন্টেন্স হিচাপে কওঁ এক্সাম্পল হিচাপে মে হি লিভ লং হি দীৰ্ঘজীৱী হোক মে গড ব্লেছ ইউ ভগৱানে তোমাৰ মংগল কৰক সেইবিলাক কি মনৰ ইচ্ছা বা এটা আশীৰ্বাদ দিয়া হৈছে এটা প্ৰাৰ্থনা কৰা হৈছে এইবিলাক সেন্টেন্সক কি বুলি কোৱা হয় অপটেটিভ সেন্টেন্স বুলি কোৱা হয় গতিকে যদি আমি বাক্যৰ অৰ্থ যদি আমি চাবলৈ যাওঁ অৰ্থ চাই পিনে যদি আমি বাক্যৰ ভাগ কৰিব বিচাৰো তেতিয়াহলে পাঁচ প্ৰকাৰ পাম এটা হৈছে এছাৰ্টিভ সেন্টেন্স য'ত নেকি ফুল ষ্টপত শেষ হ'ব যাক ডিক্লেৰেটিভ সেন্টেন্স বুলি কয় যাক ষ্টেটমেন্ট বুলিও কোৱা হয় আৰু সিম্পল এটা কিবা কথা প্ৰকাশ কৰে ৰাইট তাৰ পিছত এটা পাম ইন্টাৰোগেটিভ সেন্টেন্স য'ত প্ৰশ্ন সোধে কোৱেশ্চন মাৰ্কত শেষ হয় এটা পাম ইম্পেৰেটিভ সেন্টেন্স য'ত অৰ্ডাৰ থাকিব ৰিকুৱেষ্ট থাকিব পাৰে এডভাইচ থাকিব পাৰে এটা পাম এক্সক্লেমেটৰী সেন্টেন্স মনৰ যি আবেগ উত্তেজনা দুখ সুখ আদি প্ৰকাশ কৰে আৰু যিটো নেকি এক্সক্লেমেশন মাৰ্কত শেষ হ'ব তাৰ উপৰি আমি এটা পাওঁ অপটেটিভ সেন্টেন্স য'ত নেকি উইশ ডিজায়াৰ প্ৰাৰ্থনা আশীৰ্বাদ এইবিলাক থাকে আৰু কেতিয়াবা এইবিলাক সেন্টেন্স মেৰে আৰম্ভ হয় যেনে মে হি লিভ লং মে গড ব্লেছ ইউ এইবিলাক সেন্টেন্স গতিকে আমি অৰ্থ অনুযায়ী সেন্টেন্স পাম পাঁচ প্ৰকাৰৰ স্ট্ৰাকচাৰ অনুযায়ী আমি সেন্টেন্স পাম তিনি প্ৰকাৰৰ বা কেতিয়াবা আমি চাৰি প্ৰকাৰ বুলি কওঁ য'ত নেকি সিম্পল কম্পাউণ্ড কমপ্লেক্স আৰু কম্পাউণ্ড কমপ্লেক্স থাকে তাৰ পিছত এছাৰ্টিভ সেন্টেন্সক পুনৰ আকৌ আমি দুই ধৰণে ভাগ কৰোঁ এটা নেকি পজিটিভ কথা কয় এটা নেগেটিভ কথা কয় ৰাইট এটা পজিটিভ অৰ্থ প্ৰকাশ কৰে এটা নেগেটিভ অৰ্থ প্ৰকাশ কৰে এতিয়া যিবিলাকে নেকি পজিটিভ অৰ্থাৎ ইয়েছ বোধক বাক্য হয় বুজোৱা বাক্যবিলাকক এফাৰ্মেটিভ সেন্টেন্স বোলে য'ত নেকি এফাৰ্মেশ্যন থাকিব পজিটিভ এছাৰ্শ্যন থাকিব আৰু তাৰ উপৰি অন্য এটা ভাগ আছে য'ত নেকি নেগেটিভ এটা সেন্টেন্স প্ৰকাশ কৰে নেগেটিভ এটা ভাৱ প্ৰকাশ কৰে ঠিক আছে আৰু নেগেটিভ ভাৱ প্ৰকাশ কৰিলে তাক কোৱা হয় নেগেটিভ সেন্টেন্স বুলি কোৱা হয় গতিকে এছাৰ্টিভ সেন্টেন্সত দুটা প্ৰকাৰ আছে এটা হৈছে এফাৰ্মেটিভ এটা হৈছে নেগেটিভ সেন্টেন্সত সাধাৰণতে আমি কি ইউজ কৰোঁ নট ইউজ কৰোঁ কিন্তু অকল নট ইউজ কৰিলে নেগেটিভ সেন্টেন্স এইটো নহয় নো ইউজ কৰিব পাৰে নাথিং ইউজ কৰিব পাৰে নেভাৰ ইউজ কৰিব পাৰে এইবিলাক যেনেকৈ নট নেভাৰ নো এইবিলাক সেন্টেন্স থাকিলে কি হয় নেগেটিভ সেন্টেন্স য'ত নেকি আমি তাক কি মিনিং প্ৰকাশ কৰে নেগেশ্যন থাকে ঠিক আছে নেগেশ্যন থাকিব আৰু এফাৰ্মেটিভ সেন্টেন্সত এফাৰ্মেশ্যন বা এছাৰ্শ্যন থাকিব গতিকে এছাৰ্টিভ সেন্টেন্সক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ একেবাৰে সিম্পল যদি আমি ক'বলৈ যাওঁ হয় বুজোৱা বাক্যবিলাক এফাৰ্মেটিভ সেন্টেন্স আৰু নহয় বুজোৱা বাক্যবিলাক নহয় যদি বুজে নেগেটিভ সেন্টেন্স ইয়েছ বুজোৱা বাক্যবিলাক এফাৰ্মেটিভ আৰু নহয় বুজোৱা বাক্যবিলাক নেগেটিভ ঠিক আছে এফাৰ্মেটিভৰ পৰা নেগেটিভ আমি কেনেকৈ নিওঁ সেইটো আৰু ইয়াত আলোচনা নকৰোঁ অক্সিলাৰী ভাৰ্ব কেইটা তোমালোকে এবাৰ চাই ল'বা পিডিএফত 24টা অক্সিলাৰী ভাৰ্ব থাকে খুবেই গুৰুত্বপূৰ্ণ এইকেইটা আকৌ ভয়েস নাৰেশ্যন কৰোঁতে খুবেই প্ৰয়োজন হ'ব এইখিনি আমি পিছত মডেল ভাৰ্বৰ বিষয়ে অক্সিলাৰী ভাৰ্বৰ বিষয়ে আলোচনা কৰিম পিডিএফত তোমালোকে এবাৰ চাই ল'বা মূলত আজি আমি যেহেতু সেন্টেন্সৰ বিষয়ে পঢ়িছোঁ গতিকে সেন্টেন্সৰ প্ৰকাৰকেইটা মনত থবা তোমালোকে সেন্টেন্স কি প্ৰকাৰ মই প্ৰথমৰ পৰা আকৌ এবাৰ লৈ আহিছোঁ কাৰণ সেন্টেন্স যদি আমি ভালদৰে নবুজো আমি পিছৰ গ্ৰামাৰ কেইটা কিন্তু বুজিব নোৱাৰিম অসুবিধা হ'ব মূলত আমি কি পালো যে আজি সেন্টেন্সত পালো যে সেন্টেন্সত সেন্টেন্স কিহেৰে গঠিত হয় সেন্টেন্সত ক্লোজ থাকিব আৰু ফ্ৰেজ থাকিব সেন্টেন্সত ক্লোজ আৰু ফ্ৰেজ থাকিব ক্লোজে কি কৰিব ক্লোজত সাবজেক্ট আৰু ভাৰ্ব থাকিব আৰু কেতিয়াবা কমপ্লিট মিনিং দিয়ে কেতিয়াবা কমপ্লিট মিনিং নিদিব পাৰে যেনেকৈ আমি এই সেন্টেন্সটো এই এক্সাম্পলটো যদি আমি চাওঁ शी इज ৰানিং কুইকলি ইমানটো যদি আমি কৈ দিওঁ এটা কমপ্লিট সেন্স দিছে ঠিক আছে এইটো কমপ্লিট সেন্স দিছে আৰু এইটো হৈছে ক্লোজ টু ক্যাচ দিবা সেইটো হৈছে ফ্ৰেজ আৰু ফ্ৰেজে কেতিয়াও কমপ্লিট সেন্স নিদিয়ে আৰু তাত সাবজেক্ট আৰু ভাৰ্ব নাথাকে তাৰ পিছত সাবজেক্ট আৰু প্ৰেডিকেটৰ কথা নকওঁ এতিয়া এই সেন্টেন্সটোতে আমি যদি কওঁ शीটো হৈছে সাবজেক্ট আৰু ইয়াৰ বাহিৰে বাকি যিমান পাৰ্ট আছে এইটো প্ৰেডিকেট বুলি কয় সাবজেক্টৰ বাহিৰে যিমান পাৰ্ট আছে প্ৰেডিকেট তাৰ পিছত স্ট্ৰাকচাৰ চাই পিনে আমি সেন্টেন্স তিনি ধৰণে ভাগ কৰিব পাৰোঁ সিম্পল কম্পাউণ্ড কমপ্লেক্স বা কেতিয়াবা চাৰি ধৰণে ভাগ কৰিব পাৰোঁ বুলি কওঁ যাক কম্পাউণ্ড কমপ্লেক্স বুলি কোৱা হয় আৰু ফাংচন অনুযায়ী অৰ্থাৎ অৰ্থ অনুসাৰে আমি পাঁচ ধৰণে ভাগ কৰোঁ
assertive sentence বৰ্ণনামূলক বাক্য declarative sentence বুলি কয় বা statement বুলি কয় ফুল ষ্টপত শেষ হয় interrogative sentence প্ৰশ্নবোধক বাক্য question mark শেষ হ'ব imperative sentence আদেশ থাকিব অনুৰোধ থাকিব উপদেশ থাকিব exclamatory sentence মনৰ আবেগ দুখ সুখ এইবিলাক প্ৰকাশ কৰে আৰু exclamation symbol থাকিব তাত সাইন থাকিব আৰু optative sentence আমাৰ যি উইশ ডিজায়াৰ আশীৰ্বাদ প্ৰাৰ্থনা আদি প্ৰকাশ কৰে ঠিক আছে গতিকে এইখিনি আছিল সেন্টেন্সৰ কেইটামান আমি প্ৰেক্টিস কোৱেশ্চন থৈছো বেছি থোৱা নাই পাঁচটা মান থৈছো এইখিনি চাই লও কি আছে প্ৰথম যেটো কোৱেশ্চন what type of sentence is this do you know where my iPod is কোৱেশ্চনটো কৈছে যে এটো কি সেন্টেন্সত পৰিব do you know where my iPod is এতিয়া যদি আমি সেন্টেন্সৰ ভাগটিটা চাও কোৱেশ্চন মাৰ্ক আছে আৰু কোৱেশ্চন মাৰ্ক থাকিলে ইন্টাৰোগেটিভ সেন্টেন্স বুলি কয় অপচন সি কাৰণ ডিক্লেৰেটিভ সেন্টেন্স ফুল ষ্টপত শেষ হয় ইম্পেৰেটিভ সেন্টেন্সটো ফুল ষ্টপত শেষ হয় এক্সক্লেমেটৰী সেন্টেন্সত এক্সক্লেমেশন থাকিব আৰু ইন্টাৰোগেটিভ সেন্টেন্সত কোৱেশ্চন মাৰ্ক থাকিব আৰু এটো যেহেতু প্ৰশ্ন হদিছে গতিকে ইন্টাৰোগেটিভ সেন্টেন্স অপচন সি what does an interrogative sentence end with প্ৰশ্নবোধক বাক্য কিহত শেষ হয় question markত শেষ হ'ব নে ফুল ষ্টপত নে এক্সক্লেমেশন নে আদাৰ পাংচুৱেশ্যন মাৰ্ক থাকিব interrogative sentence সদায় শেষ হ'ব question markত অপচন এ declarative sentence ends with declarative sentence কিহত শেষ হ'ব question markত নে periodত নে both a and b নে কমাত declarative sentence শেষ হ'ব ফুল ষ্টপত question markত নহয় কমাত শেষ নহয় গতিকে both a and b টো নহবই শেষ হ'ব কিহত period অৰ্থাৎ ফুল ষ্টপত শেষ হ'ব full stop option B question number 4 what type of sentence is this tell me where you found those glasses tell me where you found those glasses মুকৱা তুমি কত পালাই গ্লাস বিলাক এটা tell me বুলি কৈছে এটা কথা উল্লেখ কৰিছিলো যে ডিক্লেৰেটিভ কি কয় ইম্পেৰেটিভ সেন্টেন্স ভাৰ্বেৰে আৰম্ভ হয় ৰাইট কিছুমান ক্ষেত্ৰত ভাৰ্বেৰে আৰম্ভ হয় আৰু ভাৰ্বেৰে যদি আৰম্ভ হৈছে হেতু হ'ব ইম্পেৰেটিভ সেন্টেন্স মুকৱা বুলি কৈছে টেল মি মুকৱা গতিকে ভাৰ্বেৰে যেহেতু আৰম্ভ হৈছে ইম্পেৰেটিভ সেন্টেন্স হ'ব অপচন এ wow I have never been in a city this huge এতিয়া এক্সক্লেমেশন সিম্বল আছে কোনটো সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স বাকি অপচন নাছালে হ'ব আজি ভিডিওটো ইমানে আছিল পুনৰবাৰ আপোনালোকক কৈছো যে আমি এইটো কমপ্লিট ফাউন্ডেশন কোর্স এটা লৈ আহিছো গতিকে আপোনালোকৰ সাপোৰ্ট খুবেই প্ৰয়োজন যদি ভিডিওটো ভাল লাগিছে আমি বেছিকৰ পৰা যেহেতু আৰম্ভ কৰিছো গতিকে ভিডিওটো আপোনালোকে শেয়াৰ কৰিব ভাল যদি লাগিছে আৰু কমেন্ট কৰিব যে আমি কন্টিনিউ সিৰিজটো কৰিম না নাই যদি কন্টিনিউ সিৰিজটো আপোনালোকে বিচাৰে আৰু এডিয়াৰে আগত আমি চেষ্টা কৰিম যিমান পাৰো আৰু আমি চলাই নিবলৈ কোর্সটো আমি চেষ্টা কৰিম যাতে যিখিনি মেইন টপিক এডিয়াৰে কাৰণে আগন্তুক যি গ্ৰেড 4 ৰ এক্সাম আছে মেইন টপিক কিটা আমি ইয়াত সামৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰ সাপোৰ্টৰ খুবেই প্ৰয়োজন যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিওটো শেয়াৰ কৰি দিব